বিজেপিত ঘৰশত্ৰু বিভীষণৰ ৰাজনীতি আৰম্ভ দৰং ওদালগুৰিত প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব দিলীপ শইকীয়া কাৰণ বিজেপিত এতিয়া ঘৰশত্ৰু বিভীষণ ওলাইছে বিজেপিৰ একাংশ নেতাকৰ্মীয়ে গোপনে নহয় প্ৰকাশ্যে হাত মিলাবলৈ লৈছে বিপিএফৰ সৈতে বিপিএফৰ প্ৰাৰ্থীৰ সমৰ্থনত নামিছে স্বয়ং বিজেপিৰ নেতাপালি নেতা আনপিনে বিপিএফক মুকলি সমৰ্থন দিছে তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়ে বিপিএফৰ প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰিছে তৃণমূল আপৰ জিলা নেতাই প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰৰ দাবী বহু বিজেপিৰ লোক এতিয়া সংযুক্ত হৈছে বিপিএফত ইয়াৰ পৰা নলবাৰী বিধানসভাটো বৰপেটালৈ গুচি গ'ল আৰু বৰপেটা গুচি যোৱাৰ লগে লগে বিজেপিৰ প্ৰায় 1.5 লাখ ভোট ইয়াত মাইনাছ হৈ গ'ল দৰং জিলাৰ 4টা আৰু মছলপুৰ মানে বাক্সা জিলাৰ 2টা বিধানসভা এই 6টা বিধানসভাক লৈ আমি মেইনলি উৎসাহিত সেইকাৰণে আমি উৎসাহিত যে এই 6টা বিধানসভা সমষ্টিতেই 11 লাখতকৈ অধিক আমাৰ ভোট আছে আৰু এই ভোটখিনিৰ সৰ্বাধিক ভোট আমি বিপিএফে পাম নলবাৰী যেহেতু বৰপেটালৈ গুচি গ'ল দিলীপ শইকীয়াৰ নিজৰ ভোট আৰু তাৰ পোৱা যিখিনি যোৱা বছৰৰ পোৱা যিটো ভোটাৰ গোটেইখিনি বৰপেটালৈ গুচি গ'ল আল্টিমেটলি মাইনাছ হৈ গ'ল আম আদমি পাৰ্টিৰ জিলা সভাপতি আতাৰুল হাজৰিকা দৰং বিজেপিৰ ওবিচি মৰ্চাৰ সম্পাদক গীতুৰাজ চহৰীয়াকে আদি কৰি বহুতেই এতিয়া বিপিএফৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ সংগ লৈছে আনপিনে তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি হৰেকৃষ্ণ ডেকায়ো এতিয়া সংগ দিছে বিপিএফৰ প্ৰাৰ্থীহে যাৰ বাবে এতিয়া দৰং ওদালগুৰিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে মূলতঃ বিজেপিৰ একাংশ নেতাকৰ্মীয়ে বিজেপিৰ প্ৰাৰ্থীৰ সংগনলৈ বিপিএফক সংগ দিবলৈ লোৱাত বিষয়টোৱে জটিল ৰূপ লৈছে আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ ৰাইজৰ দল তেনেকুৱা দলবিলাক ইণ্ডিয়া গঠবন্ধনৰ অধীনত আছিল কিন্তু ইয়াতে মাধৱ ৰাজবংশী ডাঙৰীয়াক কংগ্ৰেছ দলে যেতিয়া প্ৰাৰ্থী দিলে লগে লগে তেওঁলোকে সিদ্ধান্তই ল'লে যে আমি মাধৱ ৰাজবংশীক জিকাব নোৱাৰিম ইণ্ডিয়া গঠবন্ধনত থাকিলেও যেহেতু মাধৱ ৰাজবংশী নিজিকে গতিকে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে দিলীপ শইকীয়াক পৰাভূত কৰিবৰ কাৰণে তেওঁলোকে আমাৰ লগত কথা পাতিছে আৰু আমাৰ দলটোক সহায় কৰিবৰ কাৰণে ইতিমধ্যে আগুৱাই আহিছে নিশ্চিতভাৱে দিলীপ শইকীয়াৰ বিদায় আসন্ন 26 তাৰিখে সমষ্টিৰ ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰাৰ যোগেদি দিলীপ শইকীয়া ফুলদানি হাতত দি আমি ইয়াৰ পৰা বিদায় দিম দৰং ওদালগুৰিৰ পৰা দিব্যজ্যোতি কলিতাৰ ৰিপৰ্ট DY 365